নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাৰ। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি পৰিল। পুনৰ আপোনালোকৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এইবাৰ আপোনালোকৰ ভাৰত চৰকাৰৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। 26,560টা খালী পদৰ কাৰণে আবেদনসমূহ আৰম্ভ হৈ গৈছে। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেট 8 পাছ, 10 পাছ, 12 পাছ লগতে গ্ৰেজুৱেশ্যন কৰি থৈছে, তেওঁলোক সকলোৱে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে সকলো কেণ্ডিডেটে কথাটো গম পায়। ভেকেঞ্চিখিনি আহিছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। এপ্লাই পষ্ট আছে আপোনালোকৰ অনলাইন যোগে আবেদন কৰিব লাগিব। এৰাউণ্ড 25,000 পৰা 27,000 চাকৰিৰ ভিতৰত হয়। আৰু আপোনালোকৰ চেলাৰী দিয়া হ'ব 30,000 টকা পাৰ মান্থ। জব লোকেশ্যন দেখিব বিচাৰে অল ইণ্ডিয়া কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এপ্লাই প্ৰচেছ আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। কেনেদৰে আবেদন কৰিব লাগিব, নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোকক কেনেদৰে কৰিব এই কথাও জনাই দিম। বয়সৰ সময়সীমা লিখা আছে 17.5 পৰা 21 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ ইয়াত দিয়াৰ কথা কোৱা হোৱা নাই, হ'লেও আপোনালোকে ইয়াত 17 পৰা 21 বছৰৰ কেণ্ডিডেটেহে আবেদনসমূহ কৰিব পাৰিব। অগ্নিবীৰ জেনেৰেল ডিউটিৰ ক্ষেত্ৰত আছে দেখিব পাইছে 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে 45% মাৰ্ক আপোনালোকৰ মেট্ৰিকৰ লাগিব। লগতে আপোনালোকৰ প্ৰতিখন ছাবজেক্টত 33%তকৈ ওপৰত মাৰ্ক আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব অগ্নিবীৰৰ কাৰণে। আৰু অগ্নিবীৰৰ টেকনিকেলৰ কাৰণে 10+2 বিচাৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ছায়েন্স, ফিজিক্স আৰু কেমেষ্ট্ৰি, মেথছ, ইংলিছ এইকেইটা আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব হাই ছেকেণ্ডেৰীত। লগতে আপোনালোকৰ 50% মাৰ্ক লাগিব আৰু 40% প্ৰতিখন ছাবজেক্টত লাগিব। আৰু অগ্নিবীৰ ক্লাৰ্কৰ ক্ষেত্ৰত 10+2 বিচাৰিছে, হাই ছেকেণ্ডেৰী। ইয়াত আৰ্টছ, কমাৰ্চ, ছায়েন্স বুলি কোনো কথা নাই, সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ বাবে 60% মাৰ্ক লাগিব এগ্ৰিগেট আৰু মিনিমাম 50% মাৰ্ক প্ৰতিটো ছাবজেক্টত লাগিব। আৰু ইংলিছ এণ্ড মেথছ বুকত আপোনালোকৰ হাই ছেকেণ্ডেৰী মেণ্ডেটৰী হ'ব লাগিব। আৰু অগ্নিবীৰ টেটমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ 10 পাছ বিচাৰিছে, চিম্পল 10 পাছ। ইয়াত প্ৰতিটো ছাবজেক্টত 33%কৈ আপোনালোকৰ লাগিব। অগ্নিবীৰ টেটমেণ্ট 8 পাছৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াৰ কাৰণে 8 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু প্ৰতিখন ছাবজেক্টত আপোনালোকৰ 33%কৈ মাৰ্ক আপোনালোকৰ লাগিব। এইকেইটা আপোনালোকৰ হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যি হৈছে ডমিচাইল যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰ ডিষ্ট্ৰিক্ট অফ আছাম। এইকেইটা ডিষ্ট্ৰিক্টৰ যিসমূহ কেণ্ডিডেট আছে সেইসমূহ কেণ্ডিডেটে আপোনালোকৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব উল্লেখ কৰি দিছে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে দেখিছে ৰিটেন এক্সাম হ'ব CBT যোগে। আৰু তাৰপিছত ফিজিকেল টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট হ'ব। যদি এইকেইটা সকলোখিনি টেষ্টত যদি আপোনালোকে কোৱালিফাই হৈ যায় দেন আপোনালোকে চাকৰিসমূহ পাই যাব। আৰু অৰ্গেনাইজেশ্যনটো কৈছোঁ ইণ্ডিয়ান আৰ্মি। এপ্লাই প্ৰচেছ অনলাইন যোগে। এপ্লাই লাষ্ট ডেট মাৰ্চলৈকে আপোনালোকে আবেদনসমূহ কৰিব। টোটেল পোষ্ট আছে আপোনালোকৰ 25,000কৈ অত্যাধিক, মোটামুটি 26-27,000 চাকৰি। আৰু জব লোকেশ্যনৰ ক্ষেত্ৰত ইণ্ডিয়া, চেলাৰী দিয়া হ'ব 30,000 টকা পাৰ মান্থ। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে, কিন্তু লিংকটো বৰ্তমানলৈকে এক্টিভেট কৰা নাই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে যেতিয়াই লিংক এক্টিভ হ'ব আপোনালোকে চেনেলটোৰ লিংকটো পাই যাব। আজি ভিডিঅ' মানে যদি